জুবিন গাৰ্গৰ কথা কৈ এঞ্জেলা চাংমাৰ ৰাইজৰ আগত উচুপি উঠিল। এঞ্জেলা চাংমাৰ মুখত জুবিন গাৰ্গৰ কথা শুনি উপস্থিত ৰাইজ উচুপি উঠিলে। জুবিন গাৰ্গক যদি আমি ন্যায় দিব নোৱাৰোঁ তেন্তে আপোনাৰ মোৰ ভাৱে দুৰ্ভাগ্যজনক কথা একোৱে হ'ব নোৱাৰে। কিয় কাৰ ভাৱে কেনেদৰে ঘটিছিল এই ঘটনা জুবিন দাৰ হেৰাটো আমি সহজে মানি ল'ব নোৱাৰোঁ। জুবিন গাৰ্গে যি কৰিব পাৰে সেয়া আনে কেতিয়াও কৰিব নোৱাৰে। যুৱ সাংবাদিক এঞ্জেলা চাংমায়ৰ ভাষণে আপোনাক সাহস দিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্ম উৎসৱত এই মন্তব্য কৰে যুৱ সাংবাদিক এঞ্জেলা চাংমাই। উল্লেখযোগ্য যে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে অসমৰ খাতৰূপ হিয়াৰ আমঠু জুবিন গাৰ্গ শেষ নিশ্বাস ত্যাগ কৰে। তাৰ পিছতেই অসমত কেতিয়াও নেদেখা এটা দৃশ্য দেখা পোৱা গ'ল, যি দৃশ্য কেতিয়াও কোনেও কল্পনা কৰা নাছিল। অৱশ্যে জুবিন গাৰ্গৰ এই মৃত্যুৰ পিছতেই বহু বিতৰ্কৰ সৃষ্টি হৈছে, কিন্তু এতিয়া সকলোৱে বিচাৰি আছে এই মৃত্যুৰ উচিত তদন্ত হওক আৰু দোষীয়ে উচিত শাস্তি পাওক। আৰু তাৰ মাজতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্ম উৎসৱত এই মন্তব্য কৰে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে যুৱ সাংবাদিক এঞ্জেলা চাংমাই। আমি আপোনালোকক তাৰ কিছু ভিডিঅ' আগবঢ়াই দিছোঁ। সেই মৰমখিনি জুবিন গাৰ্গৰ ক্ষেত্ৰত কিয় দেখুওৱা নহ'ল? এজন শিশু সুলভ স্বভাৱৰ মানুহ, সেই মানুহজনক এবাৰ কিয় কোৱা নহ'ল? মৰমেৰে কিয় বুজোৱা নহ'ল যে আপুনি অসুস্থ, আপুনি যাব নালাগে, অকণমান আপুনি থাকক ইয়াতে? সেই মানুহজনে সকলো বুজি পায়। সকলোকে বিশ্বাস কৰাটোৱেই সেই মানুহজনৰ এটা ভুল হ'ল। এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী হিচাপে, এগৰাকী অসমীয়া জীয়ৰী হিচাপে এই সময় খুব জটিল, এই পৰিস্থিতি খুব জটিল। 19 তাৰিখৰ দিনটোৰ পৰা এই সময়খিনিলৈকে কিমান কষ্টত পাৰ কৰিছোঁ সেইখিনি আপোনালোক প্ৰত্যেকে অনুভৱ কৰিছে। এইখিনি